নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি আজি ডিসকাস কৰিম আপোনালোকৰ আজি হৈ যোৱা ADR 2.2 পেপাৰ 4 অৰ্থাৎ ডিগ্ৰী লেভেলৰ যিখন পেপাৰ আছিল তাৰ কেনেকুৱা গণিতৰ কুৱেশ্যনসমূহ আছিল তাৰ সলিউশনসমূহ আমি ডিসকাস কৰিম। লগতে আপোনালোকৰ কুৱেশ্যনসমূহ কাৰেক্ট হৈছিলে আপোনাৰ অপচনটো চাই ল'ব পাৰিব ভিডিঅ'টোত। যদি সেই কোনোবাটো পাৰা নাই তেতিয়াহ'লে কেনেকৈ কৰিব লাগিছিল বা কৰোঁতে ক'ত ভুল হৈছে আপোনাৰ সেইখিনি ধুনীয়াকৈ বুজি ল'ব। তাৰপিছত আমি ৰিজনিঙৰ কাৰণে এটা এক্সট্ৰা ভিডিঅ'ত ৰিজনিংখিনি কভাৰ কৰি দিম। এতিয়া আমি এই ভিডিঅ'টোত গণিতৰ যিমানসমূহ প্ৰশ্ন আহিছিল মোটামুটি 34 নে 33 টা কুৱেশ্যন আহিছিল মেথছৰ, গোটেইসমূহ মই সলিউশন কৰি দি আছো। তো ভালদৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, লগতে এই ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব। তো আৰম্ভ কৰিছো। ফাৰ্ষ্ট কুৱেশ্যনটি আমাক কি দিয়া আছে, কি কৈছে ফাৰ্ষ্ট কুৱেশ্যনটিত, টু বেলছ A and B are rung such that the bell A rings at every 30 minutes। কৈছে কি দুটা ঘণ্টা আছে, এটা হ'ল A আনটো হ'ল B, সিহঁত দুটাই বাজে, এটা ঘণ্টা বাজে 30 মিনিটৰ মূৰে মূৰে, এটা বেল বি ৰিং এভৰি 25 মিনিট, আৰু সেকেন্ড যিটো বেল আছে বি বেল সেইটো 25 মিনিটৰ মূৰে মূৰে বাজি উঠে। এটা সুধিছে if both the bells start ringing simultaneously at 6 AM, কৈছে যদিহে দুটা ঘণ্টা একেলগে ৰাতিপুৱা 6 বজাত বাজে তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠি নেক্সট যিবাৰত একেলগে বাজিব সেই বাজোতে সময় কিমান হ'ব আমাক সেইটো সুধিছে। মানে দুটা ঘণ্টা দি আছে, এটা হ'ল A আনটো হ'ল B। A ঘণ্টাটো বাজে 30 মিনিটৰ মূৰে মূৰে আৰু B ঘণ্টাটো বাজে 25 মিনিটৰ মূৰে মূৰে। সিহঁতে ৰাতিপুৱা 6টা বজাত কি হৈছে দুটা একেলগে বাজিছে, নেক্সট কিমান টাইমত সিহঁত দুটা একেলগে বাজি উঠিব আমাক সেইটো সুধিছে। তাৰ কাৰণে আমি এনেকুৱা কুৱেশ্যন ধেৰ কৰিছো। কি কৰিব লাগে, আমি যিটো আমাক টাইম দিয়ে থাকে তাৰ আমি সদায় এলচিএম উলিয়াব লাগে। এতিয়া মই 30 আৰু 25 এলচিএম উলিয়ালে কি পাম, 5 যাব 6 বাৰ, 5 যাব 5 বাৰ, আৰু একোৰে নাযায়। therefore এলচিএম কি পালো মই 5 into 6 into 5, আৰু কিমান হ'ব 5 5 গুণ 25, 25 6 গুণ 150। তাৰ মানে সিহঁতৰ এলচিএম পালো 30 মিনিট আৰু 30 মিনিট আৰু 25 মিনিটৰ এলচিএম পালো 150 মিনিট। আৰু এইটোক যদি মই আৱাৰত কনভাৰ্ট কৰো 150 মিনিট মানে কি হয় 2 ঘণ্টা 30 মিনিট হয়। 60 হৰণ কৰিলে হ'ল 2 ঘণ্টা 30 মিনিট হয়। এতিয়া সিহঁতে 6টা বজাত একেলগে বাজি উঠিছিল, নেক্সট একেলগে কেইটা বজাত বাজিব তাৰ লগত আমি 2 ঘণ্টা 30 মিনিট প্লাস কৰিম, কিমান হ'ব 30 6 2 8। তাৰমানে ৰাতিপুৱা 8টা 30ত সিহঁতে আকৌ নেক্সট বাৰ একেলগে বাজি উঠিব। অপচন বি এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ হ'ল। এতিয়া নেক্সট কুৱেশ্যনত কি দিয়া আছে, আমাক সিম্পলিফাই কৰিব দিছে। এইটো একদম সিম্পল কুৱেশ্যন, সিম্পলিফাই কৰিলে হ'ল। কুৱেশ্যন দিয়া আছে আমাক ৰুট অভাৰ 51 plus root over 134 plus 5 root 42 plus root 16 plus root 9 এইটো দিয়া আছে আমাক। তো আমি লাষ্টৰ পৰা সলভ কৰি যাম, এফালৰ পৰা লাষ্টৰ পৰা। তো কি হ'ব এইটো চাও, যদি চাও আমি বাকিখিনি একেই আছে। ইয়াত যদি চাও root over কি আছে 16 আছে, তো root over 16ক মই কি লিখিব পাৰো 4 বুলি কেনে লিখিব পাৰো, আৰু root over 9ক মই 3 লিখিব পাৰো। তাৰ লগত তাৰে আগত কি আছিল 42 আছে, তাৰমানে এইটো পালো, এইখিনি পালো। তো এইখিনিৰ পৰা মই কি লিখিম, আগৰখিনি যেনেকৈ আছে তেনেকৈ আছে, আগৰখিনি মই একো কৰা নাই, ঠিক আছে। তো এইখিনিৰ পৰা কি পাম 42 plus 4 plus 3 মানে কি হয়, প্লাস কৰিলে হয় 49। 5 root 49 মানে মই কি পালো, আগৰখিনি সেম এনেকৈ থাকিব। 5 root 49 মানে হয় 5 into root 49 মানে হয় 7। তো ইয়াৰ পৰা মই পালো, এবাৰ মই যদি গোটেইখিনি লিখি দিওঁ আমাৰ হ'ব এবাৰ 51 plus root over 134 plus এই 5ৰ এইখিনি আমি সলভ কৰি ললো, এইখিনিৰ ভ্যালু পালো 5 into 7, ইয়াৰ মান হ'ল 35। এতিয়া আমি ইয়াৰ পৰা কি পাম, ইয়াত হ'ল 51 plus root over 134 plus 35, 134 আৰু 35 প্লাস কৰিলে হয় 169, আৰু root over 169 মানে কিমান হ'ব, এইডাল root over আছে, root over 169 মানে হয় 13। এইখিনি পালো। তো ইয়াৰ পৰা মই পাম 51 plus 13 64, আৰু ইয়াৰ পৰা আমাৰ এনসাৰ হ'ব 8। তো এইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ হ'ল। আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে, the product of the roots of the quadratic equation 2x square minus 5x plus 6 equal to 0। কৈছে কি এটা দ্বিঘাত সমীকৰণ দিয়া আছে 2x square minus 5x plus 6 equal to 0। ইহঁতৰ যিবিলাক সলিউশন আছে, সমাধান আছে, সেইকেইটা পূৰণ ফল উলিয়াব লাগে। তো দ্বিঘাত সমীকৰণ এটা যদি আমাৰ হয় ax square plus bx plus c equal to যদি 0, এইটো এটা দ্বিঘাত সমীকৰণ হয়, তেতিয়াহ'লে ইয়াৰ ৰুট দুটা যদি ধৰি লওঁ মই আলফা আৰু বিটা বাৰু ধৰিব নালাগে, জাষ্ট মনত ৰাখিব যিটো এটা ৰুট থাকিব বা যিটো এটা সলিউশন থাকিব বা যিটো এটা সমাধান থাকিব সিহঁতৰ যোগফল হয়
যেটো সেকেন্ড টার্ম হেইটোৰ আগত মাইনাস আৰু যেটো ফার্স্ট টার্ম তো মাইনাস b বাই a হয় সিহঁতৰ যোগফল আৰু সিহঁতৰ প্ৰডাক্ট কি হ'ব অৰ্থাৎ পূৰণফল কি হ'ব যেটো লাস্ট টার্ম c ডিভাইডেড বাই যেটো ফার্স্ট টার্ম x স্কয়াৰৰ লগত যেটো থাকে হেইটো a বাই c বাই a তাৰ মানে এটা দ্বিঘাত সমীকৰণৰ ৰুট কেইটা অৰ্থাৎ সমাধান কেইটাৰ যোগফল হ'ল -b বাই a আৰু প্ৰডাক্টটো হ'ল c বাই a এটা আমাক খুদিছে সিহঁতৰ প্ৰডাক্ট কি হ'ব তো প্ৰডাক্ট c বাই a তো ইয়াত c ভ্যালু কিমান c কিমান আছে ইয়াত 6 আছে ইয়াত মই পাতিম 6 ডিভাইডেড বাই a কিমান আছে x স্কয়াৰৰ লগত কি আছে 2 আছে তো ইয়াত হ'ব 2 তো ইয়াৰ পৰা ফাইনালি পাম মই 3 তাৰমানে আমাৰ आंसर হ'ব অপচন বি 3 ঠিক আছে আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে A tank can be filled by 6 pipes in 80 minutes. এটা ট্যাঙ্কি কি কৰা হয় 6 ডাল পাইপেৰে 80 মিনিটত কমপ্লিটলি ভৰ্তি কৰা হয় How long will it take to fill the tank by 8 pipes? তেতিয়া হলে সুধিছে সেই একেই ট্যাঙ্কিটো 8 ডাল পাইপেৰে সম্পূৰ্ণ ভৰ্তি কৰিবলৈ কিমান সময় লাগিব হেতু সুধিছে তো ট্যাঙ্কিটো কি হয় ট্যাঙ্কিটো ইয়াত কি হয় সমান হয় যিমান ট্যাঙ্কিটোত প্ৰথমবাৰত যিমান পানী ধৰে সেকেন্ড বাৰটো কিমান পানী ভৰ্তি কৰিব লাগিব তো ফাৰ্স্ট বাৰ মই কি কৰিছো ট্যাঙ্কিটোত কি কৰিছো 6 ডাল পাইপেৰে মই 80 মিনিট পানী ভৰাইছো আৰু এখিনি যিখিনি পানী ভৰোৱা যাব সেইখিনি হ'ব আমাৰ টোটাল ওয়ার্ক ডান কিমান হ'ব 6 গুণ 48 480 হ'ল আমাৰ টোটাল ওয়ার্ক ডান কিয় 6 ডাল পাইপেৰে ভৰাইছো 80 মিনিট কৈ তো টোটাল 480 মিনিট পানী ভৰোৱা হৈছে তাৰমানে এই গুটেই ট্যাঙ্কিটো ভৰ্তি কৰিবলৈ আমাক কিমান ওয়ার্ক কৰিব লাগিব বা কিমান ঘন্টা পানী ভৰাব লাগিব 480 এতিয়া কৈছে পাইপ যদি 8 ডাল হয় তেতিয়া সময় কিমান লাগিব ট্যাঙ্কিটো সেম থাকিব অৰ্থাৎ 480 ঘন্টা 480 আমি ভৰ্তি কৰিব লাগিব তো 480 ভৰ্তি কৰিবলৈ মই যদি 8 ডাল পাইপ ইউজ কৰো কিমান সময় লাগিব তো 480 কাঠিৰে হৰণ কৰিলে কিমান পাম 60 তাৰমানে মোক সময় লাগিব এটো মিনিট তো 60 মিনিট সময় লাগিব 8 ডাল পাইপেৰে ট্যাঙ্কিটো ভৰ্তি কৰিবলৈ অপচন বি এটো হ'ব আমাৰ কাৰেক্ট आंसर তো ব্যাকগ্ৰাউণ্ডত অলপ নইজ আহি থাকিব পাৰে আহতে বিয়া এখন আছে তো হেইটো ইগনোৰ কৰিব ঠিক আছে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে A person moves from P to Q in a semi-circular path. এজন মানুহে P ৰ পৰা Q লৈ অৰ্ধবৃত্তাকাৰ পথ এটাত অতিক্ৰম কৰে অৰ্ধবৃত্তাকাৰ পথ মানে হ'ল এইটো হ'ল অৰ্ধবৃত্তাকাৰ পথ এইটো P এইটো Q মানে মানুহজনে এনেকৈ গৈছে ঠিক আছে আৰু তাৰ পিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ অশ্ৰতম পথেৰে অৰ্থাৎ কি গৈছে comes back to P by shortest route তো P ৰ পৰা Q লৈ এনেকৈ গ'ল Q আহি পালে তাৰ পিছত কি কৰিব কি একদম শৰ্টেষ্ট ডিসটেন্স যোনটো ৰাস্তা হেইটোৰে গৈছে মানে শৰ্টকাট মাৰিছে এইটো ৰাস্তাৰে গৈছে তো মানুহজনে ইয়াৰ পৰা এনেকৈ গৈ কিনে এনেকৈ আকৌ P লৈ উভতি আহিছে ঠিক আছে এটা সুধিছে shortest route which is 4 কিলোমিটাৰ আৰু এইখিনি আমাক ডিসটেন্সটো কিমান দিয়া আছে 4 কিলোমিটাৰ দিয়া আছে হল মানুহজনে অতিক্ৰম কৰা মুঠ দৈৰ্ঘ্য কিমান হেইটো সুধিছে এতিয়া মানুহজনে কিমান দূৰত্ব ট্ৰেভেল কৰিছে আমি হেইটো কেনেকৈ উলিয়াম এই অৰ্ধবৃত্তাকাৰটোৰ যদি আমি পৰিধি উলিয়াও তো কি হ'ব ইয়াৰ পৰা ইয়ালৈ গৈ কিনে আকৌ ইয়ালৈ হাতু হ'ব তো ইয়াৰ সেমি সাৰ্কলটোৰ পেৰিমিটাৰ কি হ'ব পেৰিমিটাৰ হ'ব সেমি সাৰ্কলৰ পেৰিমিটাৰ ফৰ্মুলা কি আছিল পাই r প্লাস 2r এইটো আছিল তো ইয়াত কি হ'ব পাই r মানে কি r মানে ৰেডিয়াস হয় ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স আমাক 4 কিলোমিটাৰ গৈছে তাৰ মানে এইটো টোটাল কি হয় এইটো বেয়া হয় তো বেহৰ আধা কি হয় বেহাৰ্ড হয় তাৰ মানে এই 2 কিলোমিটাৰ হ'ব ইয়াতৰ বেহাৰ্ড অৰ্থাৎ ৰেডিয়াস তো ৰেডিয়াস কি পালো মই 2 পালো তো ইয়াত 2 পুট কৰিম প্লাস 2 ইনটু r ইয়াৰ পৰা পাম 2 পাই প্লাস তো r ৰ ভ্যালুটো ডাইৰেক্ট 2 লিখিব পাৰো 2 ইনটু 2 হয় 4 এগেইন মই অপচনত চাও এনেকৈ আছে তো 4 প্লাস 2i 4 প্লাস 2 পাই এইটো হ'ব আমাৰ आंसर কিলোমিটাৰ 4 প্লাস 2 পাই ক'ত আছে এইটো অপচনত আছে এইটো হ'ব আমাৰ आंसर 4 প্লাস 2 পাই ঠিক আছে তাইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে the average of 9 observation was 9 নটা পৰ্যবেক্ষণৰ গড় মান দি আছে আমাক 9 তাৰ পিছত কৈছে that the first 5 being 10 আৰু তাৰ সেই নটা অবজাৰভেশনৰ ভিতৰত প্ৰথম পাঁচটাৰ গড় মান কিমান 10 and the last 5 being 8 আৰু লাষ্টৰ পাঁচটাৰ গড় মান কিমান 8 তেতিয়ালে সুধিছে what was the fifth observation 5 নম্বৰ অবজাৰভেশনটো কি আমাক হেইটো সুধিছে কোৱেশ্চনটো ভালকৈ বুজাই দিছো নটা অবজাৰভেশন আছে ধৰিলো 1 4 5 8 9 এই নটা অবজাৰভেশন আছে আৰু এই গুটেইখিনিৰ গড় কিমান দি আছে আমাক সৰি এক মিনিট এই গুটেইখিনিৰ মোক গড় দিয়া আছে কিমান 9 বুলি কৈছে
ঠিক আছে এটা মোক কৈছে ফাৰ্ষ্ট পাঁচটাৰ গড় কৈছে 10 তো প্ৰথম পাঁচটা ইয়ালৈ ইহঁতৰ গড় হ'ল 10 আৰু কৈছে লাষ্ট পাঁচটা 8 লাষ্ট পাঁচটা কোনকেইটা হ'ব 9 8 7 6 5 এইকেইটাৰ গড় হ'ব কিমান 8 ঠিক আছে এতিয়া মোক লাগে 5 নম্বৰ অবজাৰভেশনটো কি হয় ঠিক আছে তো এতিয়া আমাক প্ৰথমবাৰত গোটেই 9টাৰ অবজাৰভেশনৰ আমাক গড় দিয়া আছিল তো গোটেই অবজাৰভেশনটোৰ সাম কিমান হ'ব সাম কিমান হয় এভাৰেজ যেটো থাকে হেইটোক আমি যিমানটা অবজেক্ট থাকে হেইটোৰে মাল্টিপ্লাই কৰো তো 9 into 9 কাৰণ এভাৰেজ 9 আৰু কেইটা আছে 9টা আছে তো 9 9 গুণ হ'ল আমাৰ 81 তাৰ মানে এই গোটেই 10টা বস্তুৰ যোগফল কিমান 81 এতিয়া প্ৰথম পাঁচটাৰ আমাক দিয়া আছে এভাৰেজ 10 তো প্ৰথম পাঁচটাৰ যোগফল কিমান হ'ব পাঁচটা আছে তো 5 into 10 ইহঁতৰ যোগফল হ'ব 50 এগেইন লাষ্টৰ পাঁচটাৰ দিয়া আছে তো লাষ্টৰ পাঁচটাৰ হ'ব 8 into 5 equal to 40 তো মই ইয়াৰ পৰা কি গম পালো এই 1 ৰ পৰা 5 লৈ ইহঁতৰ যোগফল কিমান হ'ল 50 আৰু 5 ৰ পৰা 9 লৈ ইহঁতৰ যোগফল কিমান হ'ল 40 দুটা যদি প্লাস কৰি দিও মই কিমান পাম 90 পাও তো 90 পালো ইয়াত কিন্তু আমি যদি ভালদৰে লক্ষ্য কৰো এই দুটা কন্ডিশনত মই 5 টো কেইবাৰ লৈছো মই দুইবাৰ কাউন্ট কৰিছো কাৰণ এবাৰ 1 ৰ পৰা 5 লৈ গৈছো এন্ড এগেইন মই 5 ৰ পৰা 9 লৈ গৈছো তাৰ মানে 5 টো মই দুবাৰ কাউন্ট কৰিছো তো 5 টোৰ এটা ভ্যালু মাইনাস হ'ব তো মাইনাস কি মাইনাস হ'ব আমি এই দুটাৰ মাজত ডিফাৰেন্স চাম 81 আৰু 90 ইয়াত বেলেগকৈ কৰিলেও আমাৰ কি হ'ব লাগিব সামটো একে হ'ব লাগিব সামটো বেছি আহিছে কিমান বেছি আহিছে 9 বেছি আহিছে 9 কিয় বেছি আহিছে কাৰণ 5 নম্বৰ টাৰ্মটো আমি দুবাৰ প্লাস কৰিছো তাৰ মানে এটা 5 নম্বৰ টাৰ্মৰ ভ্যালু কিমান ফিফথ টাৰ্মটো কিমান হ'ব 9 তো আমি কি গম পালো 5 নম্বৰ টাৰ্মটো কি হয় 9 তো অপচন সি এইটো হ'ব শুদ্ধ আনসাৰ বুজি পালে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে লিষ্ট নাম্বাৰ which when divided by 2 gives remainder 1 when divided by 3 remainder 2 and when divided by 4 remainder 3 কৈছে কি দুইৰে এটা সংখ্যা হৰণ কৰিলে 1 পাও ভাগশেষ তিনিৰে হৰণ কৰিলে ভাগশেষ পাও 2 আৰু চাৰিৰে হৰণ কৰিলে ভাগশেষ পাও 3 তেতিয়া হলে সুধিছে তলৰ কোনটো ইহতৰ ন্যূনতম মান সেইটো সুধিছে তো অপচনৰ পৰা যাব লাগিব এইবিলাক কৰিব হলে অপচনত আমি সদায় এনেকুৱা কোৱেশ্চন দিলে অপচনৰ পৰা চাম আৰু অপচনত সেইটো চাম যোনটো আটাইতকৈ সৰু অপচন 23 17 31 11 এইটো হল আটাইতকৈ সৰু তো এইটো চেক কৰিম মই 11ক যদি মই 2 ৰে হৰণ কৰো 5 বাৰ যাব আৰু ৰিমাইন্ডাৰ কিমান ৰব 1 ৰব এতিয়ালৈ ফুলফিল কৰিছে 2 ৰে হৰণ কৰি ৰিমাইন্ডাৰ 1 ৰব লাগে 2 ৰে হৰণ কৰি ৰিমাইন্ডাৰ 1 ৰৈছে তো ঠিকই আছে এইবাৰ মই 3 ৰে ডিভাইড কৰিম 3 ৰে ডিভাইড কৰি ৰিমাইন্ডাৰ 2 ৰব লাগে চাইছো চেক কৰি 3 ৰে 11ক যাব 3 বাৰ ৰিমাইন্ডাৰ ৰব 2 ঠিকই আছে ইয়ালে তো 11ক এবাৰ মই 4 ৰে ডিভাইড কৰিম 4 ৰে ডিভাইড কৰি ৰিমাইন্ডাৰ ৰব লাগিব 3 4 ৰে ডিভাইড কৰিলে 4 2 গুণ 8 তাৰ পিছত ৰিমাইন্ডাৰ কিমান ৰল 3 ৰল তাৰ মানে মই কি গম পালো এই 11 নম্বৰটো এই তিনিটা কন্ডিশন ফুলফিল কৰিছে তাৰ মানে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 11 হ'ব তো অপচন ডি হ'ব আমাৰ কাৰেক্ট আনসাৰ তো বাকিবোৰ চেক কৰাৰ প্ৰয়োজন নাই ঠিক আছে আইছো নেক্সট কোৱেশ্চনত কি দি আছে এটা ক্লাস টেষ্ট of for 50 students the average score found to be 45.5 out of 100 কৈছে কি 50 জন শিক্ষাৰ্থীৰ এটা শ্ৰেণী পৰীক্ষাত যত নেকি 100 নম্বৰ আছিল হাইয়েস্ট নম্বৰ সেই 50 জন শিক্ষাৰ্থীয়ে লাভ কৰা গড় নম্বৰ হৈছে 45.5 মানে 50টা ষ্টুডেন্টৰ গড় মাৰ্ক হৈছে এভাৰেজ নম্বৰ হৈছে 45.5 ইয়ালৈ ঠিক আছে তাৰ পিছত কৈছে upon checking if it was found that an incorrect data entry had been occurred where 85 was incorrectly entered as 58 কৈছে কি যদি মানে কি হৈছে নাম্বাৰবোৰ কম্পিউটাৰত পুট কৰি থাকোতে এজনৰ কি হল ফুল হল নাম্বাৰটো পুট কৰোতে কি ভুল হৈছে 85 ৰ ঠাইত ভুল গৈ 58 লিখিছে জনে কম্পিউটাৰত পুট কৰিছে সি 85 ৰ ঠাইত 58 বুলি ভুলকৈ লিখিছে তাৰ কাৰণে এভাৰেজটো কি হ'ব এটা চেঞ্জ হৈ যাব এভাৰেজটো এটা সুধিছে যদি আমি হেতু কাৰেকচন কৰিলো তেতিয়া হলে শুদ্ধ গড় মান কি হ'ব হেতু সুধিছে কাৰেকচন কৰিলে এতিয়া চাও যদি আমি এই 45.5 ত কোনটো মাৰ্কস ধৰিছিল 85 to 58 বুলি ধৰিছিল মানে এইটো 58 ধৰি কেনে লোৱা এভাৰেজ তাৰ অৰিজিনাল মাৰ্কস কিমান 85 তো এইটো মাৰ্কতকে এইটো মাৰ্কটাৰ বেছি তাৰ মানে এভাৰেজো কি হ'ব তাৰ ইনক্ৰিজ হ'ব বুজি পাইছে এইটো যেহেতু তাৰ মাৰ্কসটো কমকৈ ধৰিছে হ'ব লাগিছিল বেছি তো এভাৰেজটো সেই কাৰণে তাৰ কি হ'ব বেছি হৈ যাব গোটেই ষ্টুডেন্টৰ এভাৰেজটো বেছি হ'ব কাৰণ এজনৰ মাৰ্কটো অলপ কমকৈ ধৰিছো কিমান কমকৈ ধৰিলো বা কিমানখিনি বেছি আছে যদি চাও 15 8 গলে হল 7 7 ৰ 5 গলে 2 তো 27 মাৰ্ক কি হৈছে কমকৈ ধৰিছে অৰ্থাৎ 27 মাৰ্ক বেছি হ'ব লাগে তো কাৰেক্টেড এভাৰেজ কিমান হ'ব কাৰেক্টেড এভাৰেজ হ'ব যেটো এভাৰেজ আছিল প্ৰথমতে প্লাস কিয় কাৰণ আমি নাম্বাৰটো প্ৰথমতে কমকৈ ধৰিছিলো নাম্বাৰ হ'ব লাগিছিল বেছি তো 27 মাৰ্ক বেছি হ'ব লাগিছিল আৰু এই 27 মাৰ্কটো আকলাই ডাইৰেক্টলি যোগ হৈ না যায় কি হ'ব এই 27 মাৰ্কটো
50 ভাগ হৈ কিনে সেই যোগ হ'ব কাৰণ এভাৰেজ মানে কি যেটো টোটাল থাকে তাক আমি 50 ৰে ডিভাইড কৰিব লাগে নাম্বাৰ অফ অবজাৰভেশন তো 27 টো মই কম কৈ ধৰিছিলো সেইটোক মই আকৌ প্লাস কৰিম কৰি কিনে যিমান টোটাল ষ্টুডেন্ট আছিল সেইটোৰে মই ডিভাইড কৰিম ঠিক আছে এইটো কৰিলে আমি পাম 45.5 এইটোক যদি আমি ক্যান্সেল কৰো 5 ৰে কাটিলো 10 বাৰ হ'ল 5 ৰে কাটিলো 5 5 গুণ 25 আৰু 2 ৰল 5 4 গুণ 20 5.4 পালো তো এইটোক 10 ৰে আৰু কাটাকাটি কৰি লাভ নাই ইয়াৰ পৰা পাম 5.4 ৰ আগত আকৌ 10 আছে তাৰ মানে 0.54 হ'ব হলিয়ালে এইটো প্লাস কৰিলে মই কিমান পাম ইয়াত হল 4 5 5 10 শূন্য হাতে ৰইলা 46.04 তো কারেক্ট এভারেজ হ'ব 46.04 অপশন বি এইটো হ'ব শুদ্ধ आंसर হল আইছি দ্য নেক্সট কোৱেশ্চনত কি দিয়া আছে একদম সিম্পল কোৱেশ্চন এইচএস লেভেলত আহিছিল এনেকুৱা কোৱেশ্চন কি কৈছে a by b equal to 4/3 a by b এর ভ্যালু দিয়া আছে 4/3 তেতিয়া হলে ভ্যালু উলিয়াব লাগে আমি 6a plus 2b divided by 4a minus 2b তো ইয়াৰ ভ্যালু কি হ'ব ইয়াৰ পৰা মই ডাইৰেক্টলি কনসিডাৰ কৰিব পাৰো a equal to 4 and b equal to 3 তো ভ্যালুবোৰ পুট কৰিলে হ'ল 6 into 4 plus 2 into 3 ইয়াত হ'ব 4 into 4 plus sorry minus আছে তো এইটো minus 2 into কিমান হ'ব b এর ভ্যালু কিমান আছে 3 আছে এইটো তো ইয়াৰ পৰা পাম 6 4 গুণ 24 plus 2 3 গুণ 6 ইয়াৰ পৰা পাম 4 4 গুণ 16 minus 2 3 গুণ 6 তো ইয়াৰ পৰা again পাম 30 divided by 16 minus 6 মানে হয় 10 তো এইটো ক্যান্সেলত কৰিলে আমাৰ आंसर হ'ব 3 তো 3 হ'ব আমাৰ কারেক্ট आंसर হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে 3 numbers a b c are such that hf of a and b is same as hf of b and c এটো মানে লজিক্যাল কোৱেশ্চন বহুতৰে চাগে পাৰা নাই এটো চাই লব কেনেকৈ কৰিব পাৰি তো তিনিটা নাম্বার দি আছে abc আৰু কৈছে a আৰু b ৰ গহাও b আৰু c ৰ গহাওৰ সমান তাৰ মানে কৈছে hcf of a and b equal to hcf of b and c ঠিক আছে if LCM of a and b is 3 times the LCM of b and c again কৈছে a আৰু b ৰ লসাগু b আৰু c ৰ লসাগু 3 গুণ হয় তাৰ মানে LCM of a and b কি হয় 3 গুণ হয় কাৰ LCM of b and c এতিয়া আমাক সুধিছে c is to a কিমান হ'ব তেতিয়া হলে মই উলিয়াব লাগে c is to a ৰ ভ্যালু কিমান তো এইটো যদি কিবা বেলেগ নিয়মত প্ৰপাৰ নিয়মত কৰিব পাৰি এটো মই ডিসকাস কৰি পিছত স্টাডি কৰি কিনে মই বুজাই দিম এতিয়া জাস্ট মই এক্সামত আপোনালোকে কেনেকৈ কৰিব লাগিছিল বা কেনেকৈ ভাবি কেনে কৰিব লাগিছিল এইটো মই বুজাই দিছো মানে নাম্বাৰ ধৰি লৈ যদি কৰিছে তেতিয়া হলে শুদ্ধ হ'ব যদি আৰু প্ৰপাৰ মেথডত কিবা কৰিব গৈছে এটো মই নাজানো বাৰু কেনেকৈ কৰিব পাৰি এতিয়ালৈ পিছত মই স্টাডি কৰি যদি পাও মই দি দিম এইটো শিকাই এতিয়া মই কৰিব লাগিছিল মোৰ মতে আপোনালোকৰ এক্সামত LCM of a and b is equal to 3 times of LCM of b and c তো নাম্বাৰ কিছুমান ধৰি ললে হল মই ধৰিলো যে a আৰু b ৰ hcf আৰু b আৰু c ৰ hcf একে হ'ব লাগে তাৰ কাৰণে মই সেইটো লাখৰ ওপৰত ডিপেন্ড কৰিব নাম্বাৰটো যদি আপুনি ডাইৰেক্টলি ধৰিব পাৰিছে তো আমাৰ आंसर উলি যাব বা আপুনি মিলাব জানিলে হৈ যাব যদি মই ইয়াত ধৰো hcf হ'ব লাগে একেই তো মই a টো ললো 4 b টো ললো 8 তো hcf a আৰু b ৰ কিমান পাম 4 আৰু 8 ৰ hcf হয় 4 again c টো যদি মই hcf কি হ'ব লাগিব 4 হ'ব লাগিব তো b আৰু c ৰ hcf কিমান হ'ব লাগিব 4 হ'ব লাগিব তো b টো অলৰেডি 8 লৈছো তো 4 hcf হ'ব লাগিলে মই c টো 12 লৈছো ঠিক আছে হল এতিয়া মই LCM লৈ আহিছো তো LCM কিমান মই ধৰি লোৱা সংখ্যাবোৰৰ মতে LCM a আৰু b ৰ কিমান হ'ব 4 আৰু 8 ৰ LCM কিমান হয় 8 হয় আৰু again LCM b আৰু c ৰ কিমান হ'ব b আৰু c 8 আৰু 12 ৰ LCM কিমান হয় 24 হয় ইয়াত ফুলফিল কৰিছে LCM of a and b equal to 3 into LCM of ইয়াত উল্টা হে হ'ল এইটো 3 গুণ হ'ল তো মই নাম্বাৰ কেইটা অলপ অল্টাৰ কৰিছো মানে নাম্বাৰটো মই চেঞ্জ কৰিলাম এইটো মই 12 লম কিয় 12 ললো কাৰণ ইয়াত মই গম পালো উল্টাকৈ 3 হৈছে 3 হ'ব লাগিছিল ইয়াত পূৰণ হৈছে 3 ইয়াত পূৰণ সেইকাৰণে মই নাম্বাৰ কেইটা এইটো 12 লম এইটো 8 লম এইটো 4 লম এতিয়া যদি চাও LCM of a and b ঠিকই হ'ব ইয়াত HCF of a and b 12 আৰু 8 ৰ HCF কি হয় 4 হয় again 8 আৰু 4 ৰ HCF কি হয় b আৰু c ইহতৰ HCF 4 হয় তাৰমানে দুটাৰ HCF কি আছে ইকুৱেল আছে এইটো ফুলফিল হৈছে এতিয়া যদি চাও ইয়াত LCM of a and b a আৰু b অৰ্থাৎ 8 আৰু 12 ৰ LCM কিমান হয় 24 হয় আৰু LCM of b and c b আৰু c ৰ LCM কিমান হ'ব ইয়াত হ'ব 8
আৰু এইটো কন্ডিশন যদি চাও এলসিএম অফ a and b 24 ইকুৱেল টু কি হ'ব লাগে এলসিএম অফ b into c ৰ ভ্যালু 8 আৰু 3 ৰে মাল্টিপ্লাই হ'ব লাগে 8 3 গুণ 24 মিলি আছে তাৰ মানে আমাৰ কন্ডিশনটো ফুলফিল কৰিছে কিহৰ কাৰণে নাম্বাৰ তিনটা যদি ধৰো আমি 12 8 4 বেলেগ নাম্বাৰ ধৰিলো আপোনালোকৰ হ'ব জাস্ট আমাক ৰেশিওটো লাগে তো 12 8 4 ৰ কাৰণে আমাৰ এই কন্ডিশন দুটা ফুলফিল কৰিলে তাৰ মানে a ৰ ভ্যালু আমাৰ 12 পালো b ৰ ভ্যালু 8 পালো আৰু c ৰ ভ্যালু 4 পালো therefore মোক লাগে c is to হ'ব 4/12 equal to 1/3 which is equal to 1:3 এইটো হ'ব আমাৰ কারেক্ট आंसर অপশন 1:3 কৰিছে 4 জায়গা দিছ না 1:3 তো এইটো অপশন ডি আছে এইটো হ'ব শুদ্ধ आंसर বুজি পালে আইছো নেক্সট কোৱেশ্চনত কি দি আছে a person purchases x number of items at the rate of x per item এজন মানুহে x টকা হাৰত x সংখ্যক সামগ্ৰী ক্ৰয় কৰে মানে মানুহজনে x টা বস্তু কিনে আৰু এটা বস্তুৰ দাম কিমান x টকা এইখিনি হৈছে তাৰ পিছত the shopkeeper gives him a total discount of x after which he pays 156 দোকানীজনে তেওঁ কি কৰিলে x টকাৰ ডিসকাউন্ট দিলে তো ডিসকাউন্ট কিমান দিলে আকৌ x টকা ডিসকাউন্ট দিছে তাৰ পিছত সি কিমান টকা দোকানীজনক দিব লাগিল ডিসকাউন্ট দিয়াৰ পিছত সি দোকানীজনক দিলে মানুহজনে 156 টকা দিলে এতিয়া উলাব লাগে ৰেহাই প্ৰদানৰ পিছত প্ৰতিটো সামগ্ৰীৰ ক্ৰয় মূল্য ৰেহাই দিয়াৰ পিছত সামগ্ৰীটোৰ কিনা দাম কিমান হেইটো উলাব লাগে ঠিক আছে এটা এটা বস্তুৰ দাম x টকা আৰু বস্তু কিনিছো x টা এটা যদি মই বেলেগকৈ ভাবো এটা বস্তুৰ দাম যদি 5 টকা লও বস্তু যদি 5 কিনো 5 টা টোটাল দাম কিমান হ'ব 25 টকা দিব লাগিব টোটাল হেইটোকে যদি মই ইয়াত এপ্লাই কৰো x টা বস্তু x টকা কৈ কিনিছো তাৰ মানে কিমান টকা মই পে কৰিছো x স্কয়াৰ টকা মই দোকানীজনক পে কৰিছো ঠিক আছে ইয়ালে আৰু ডিসকাউন্ট দিছি x টকা তাৰমানে 25 হৈছিল মই ইয়াত ধৰতে মই 5 টা লৈছো 5 টকা কৈ কিনিছো 25 টকাৰ বস্তু কিনিছো আকৌ মোক ডিসকাউন্ট দিছে x টকা তাৰমানে 5 টকা ডিসকাউন্ট দিছে তো 20 টকা পে কৰিছো মই ঠিক একেদৰে যদি মই ইয়াত চাও x স্কয়াৰ মই মোৰ মানে টোটাল বস্তুৰ দাম হৈছিল x স্কয়াৰ তাৰ পৰা ডিসকাউন্ট দিছে দোকানীজনে 20 টকা ডিসকাউন্টটো কি হয় মাইনাস হয় x স্কয়াৰ মাইনাস x এইটোৰ পৰা এইটো মাইনাস কৰিলে যেটো ভ্যালু পাম হেইটো হ'ব মই দোকানীজনক দিব লাগে টকাটো আৰু মই দোকানীজনক দিছো কি টকা 156 रुपीस দিছো তাৰ মানে 156 এইটো এটো সলিউশন এইটো মানে ইকুৱেচন পাই গলো এই ইকুৱেচনটো সলভ কৰি আমি आंसर পাই যাম তো হ'ব x স্কয়াৰ - x - 156 0 আৰু এটো আপোনালোকে যদি সলভ কৰে অপচনত ধৰি কেনে যাব পাৰে বা আমি ডাইৰেক্ট সলভ কৰিব পাৰো এইটোক মই এনেকৈ লিখিব পাৰো x স্কয়াৰ - 13x plus 12x minus 156 equal to 0 লিখিব পাৰো কাৰণ minus 13x plus 12x কৰিলে আমি -x পাও আৰু এটা মাল্টিপ্লাই কৰিলে আমি -156 পাও ইয়াৰ পৰা মই x ৰ ভ্যালু লিখিম x - 13 x কমন লম x - 13 পালো ইয়াত আৰু ইয়াত মই 12 কমন লও ইয়াতো পাম মই x - 13 equal to 0 ইয়াৰ পৰা পাম মই x - 13 আৰু ইয়াত হ'ব x plus 12 equal to 0 ইয়াৰ পৰা মই x ৰ ভ্যালু পাম বা মই আৰু অলপ বুজাই দিছো ইয়াৰ পৰা মই লিখিব পাৰো x - 13 equal to 0 এই দুটা পূৰণ কৰিলে কি হয় 0 হয় তাৰ মানে হয়তো এটা পূৰণ কৰিলে যিবোৰ নহব নাইবা আনটো পূৰণ কৰিলে 0 হ'ব দুটাৰ যিকোনো এটা 0 হ'বই লাগিব তেতিয়াহে তাৰ পূৰণ ফলটো 0 হ'ব তো x - 13 যদি 0 হয় x ৰ ভ্যালু কি হ'ব +13 হ'ব আৰু ইয়াত x + 12 যদি 0 হয় x ৰ ভ্যালু হ'ব -12 এটা x ৰ ভ্যালু -12 হ'ব পাৰে নেকি দাম -12 হ'ব পাৰে নেকি বা কিনা বস্তুৰ সংখ্যা -12 হ'ব পাৰে নেকি নোৱাৰে তো মাইনাস টু ক্যান্সেল তাৰ মানে আমাৰ x ৰ ভ্যালু কি পালো মই 13 পালো মোক উলিয়াব দিছিল বস্তুটোৰ ক্ৰয় মূল্য কিমান তো x আছিল ক্ৰয় মূল্য x টকা তো 13 টকা হ'ব আমাৰ কিনা মূল্য পাই এইখিনিৰ পৰা আমি এইখিনিৰ পৰাই মই ডাইৰেক্টলি आंसरটো উলিয়াব পাৰো যদি মই অপচনৰ সহায় লও অপচনত যদি 13 পুট কৰো ইকুৱেচনটো 13 স্কয়াৰ - 13 যদি ইয়াৰ ভ্যালু লও 169 - 13 কৰো 156 পাইছো তাৰমানে 13 এ এই ইকুৱেচন স্যাটিসফাই কৰিছে এইবিলাক নকৰিলেও হয় এনেকৈ গোটা কিটা কৰি দেখাব only 13 এ ইকুৱেচনটো স্যাটিসফাই কৰে তো 13 হ'ব আমাৰ কারেক্ট आंसर হল আইছো নেক্সট কোৱেচনত কি দি আছে the value of root over 0.09 plus root over 1.69 একদম সিম্পল root over 0.09 plus root over 1.69 ইয়াৰ ভ্যালু উলিয়াব লাগে তো root over 0.09 মানে হয় 0.3 দুটাৰ আগত পইণ্ট আছিল root over উঠালে এটাৰ আগত পইণ্ট হৈ যাব আৰু ইয়াত হ'ব 1.69 আছিল 169 মানে হয় 13 দুটাৰ আগত পইণ্ট আছিল পইণ্ট হ'ব এটাৰ আগত আপোনালোকে পূৰণ কৰি চাব পাৰে 0.3 যদি দুবাৰ মাল্টিপ্লাই কৰে আপুনি आंसर পাব 0.09 সৰি 0.09 পাব একেদৰে আপুনি 1.3 ডাবল দুবাৰ পূৰণ কৰিলে 1.69 পাব
হল ইয়ালে তো এইটো প্লাস কৰিলে হল 1.6 হ'ব আমাৰ এনসাৰ 1.6 মুহে মুহে কৰিব পাৰি এইবিলাক হল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে the longest diagonal that can be found in a regular cone of side 1 cm কৈছে কি 1 cm বাহুযুক্ত ঘনক এটাত পাব পৰা দীৰ্ঘতম কৰ্ণৰ দৈৰ্ঘ্য কিমান এটা ঘনক দি আছে তাৰ বাহুবোৰৰ মাপ কিমান 1 cm এইটো ঘনক আৰু ঘনকৰ আটাইবোৰ বাহুৰ মাপ কি হয় সমান হয় এডালক হলে এডালো এক হ'ব আৰু কৰ্ণডাল মানে এই পইণ্টৰ পৰা এনেকৈ যাব এই পইণ্টলৈ এইডাল হ'ব তাৰ কৰ্ণ ইয়াৰ কৰ্ণডালৰ মান কিমান হ'ব তো কৰ্ণডালৰ মান হ'ব কিউবৰ ডায়াগোনালৰ ফৰ্মুলা এটা আছিল সেইটো হ'ল ডায়াগোনাল অফ এ কিউব কি হয় √3a হয় তো ইয়াৰ ভ্যালু পাম √3 ইনটু a মানে কি হয় 1 cm ইয়াৰ পৰা পাম √3 cm তো অপচন কি আছে এইটো হ'ব the answer হল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে 1% of 1 2% of 2 plus 3% of 3 equal to কিমান হয় সেইটো সুধিছিল একদম সিম্পল কোৱেশ্চন কৈছে 1% তো 1% of 1 plus 2% of 2 plus 3% of 3 ইয়াৰ ভ্যালু লাগে তো 1% মানে কি হয় 1/100 হয় into 1 2% মানে হয় 2/100 into 2 plus 3% মানে হয় 3/100 into 3 তো ইয়াৰ পৰা পাম মই 1/100 ইয়াৰ পৰা পাম 4/100 আৰু again ইয়াৰ পৰা পাম 9/100 ইয়াৰ পৰা পাম 0.01 ইয়াৰ পৰা পাম 0.04 এনেকৈ ইয়াৰ পৰা পাম 0.09 হল তো এই প্লাস কৰিলে হ'ব আমাৰ 9 4 13 14 0.14 হ'ব আমাৰ কারেক্ট आंसर অপচন ডি এইটো হ'ব the answer হল আইছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে আমাক the addition of two binary numbers 11 and 10 when represented in a binary system কৈছে কি দুটা দ্বৈত প্ৰণালী বাইনাৰী সিস্টেম যদি জানে কৰিব পাৰিব নহলে নোৱাৰিব দ্বৈত প্ৰণালী অৰ্থাৎ বাইনাৰী সিস্টেমৰ দুটা সংখ্যা 11 আৰু 10 ৰ যোগফল কি হ'ব সেইটো সুধিছে তো বাইনাৰী সিস্টেমত 1 + 0 মানে হয় 1 আৰু 1 + 1 মানে হয় 10 এটা আমাক দিয়া আছে 11 + 10 এর যদি প্লাস করো 1 + 0 মানে হয় কিমান 1 হয় আর 1 + 1 মানে কি হয় 10 হয় তো আমার आंसर হ'ব লাগে 101 যদি এইটো কোৱেশ্চনত কিবা ভুল হ'ব পাৰে তেতিয়াহলে কমেন্ট বক্সত জনাই দিব মো বেছি সিউৰ নহয় এইটো হ'ব লাগে মোৰ মতে ঠিক আছে আইছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে the sum of the roots of the quadratic equation to x² - 5x + 3 = 0 সুধিছে আমাক sum of the root এই দ্বিঘাত সমীকৰণটোৰ সমাধান কিটাৰ যোগফল ফাৰ্ষ্টতে মই কৈ দিছো sum কিমান হয় -b/a হয় ইয়াত -b কিমান আছে b কিমান আছে হেতু যাও b আছে -5 আৰু ফৰ্মুলা মতে মাইনাস ডাল আগৰ পৰা আহিব আৰু b আছে 5 -5/a a ভ্যালু আছে 2 divided by 2 so 5/2 5/2 হ'ব আমাৰ आंसर অপচন সি শুদ্ধ आंसर আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে a cone has a base radius of 4 cm and height of 9 cm এটা কোণ আছে তাৰ বেস ৰেডিয়াস এটা এটা কোণ এই কোণটোৰ বেস এইটো হল বেস ইয়াৰ ৰেডিয়াস দিয়া আছে কিমান 4 cm আৰু হাইট ইয়াৰ পৰা ইয়ালৈ হাইটটো দিয়া আছে 9 cm উলিয়াব লাগে ভলিউম তো আমি এইবিলাক বহুত কৰিছো কোণৰ ভলিউমৰ ফৰ্মুলা কি হয় 1/3 পাই r²h অপচনত চালে গম পাব ইয়াত পাইটো পাই ৰাখিছে তো পাইটো আমি ভাঙাৰ প্ৰয়োজন নাই 1/3 পাই r² r মানে কিমান হয় r মানে হয় 4 তাৰমানে ইয়াত কিমান হ'ব 4² মানে কিমান হয় 4² লিখিলো h মানে কিমান ইয়াত 9 ইয়াৰ পৰা পাম মই 1/3 পাই ইনটু 4² মানে হয় 16 আৰু ইয়াত হ'ব 9 কাটাকাটি কৰিব পাৰি 3 ৰে যাব 9 তিনিবাৰ 16 3 গুণ হ'ব 48 পাই তো 48 পাই হ'ব কারেক্ট आंसर অপচন বি শুদ্ধ হল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে the three angles of a triangle are in the ratio 1:3:5 এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপ দিয়া আছে আমাক 1:3:5
the largest angle of the triangle সেই ত্ৰিভুজটোৰ বৃহত্তম কোণৰ মাপ কি সেইটো সুধিছে একদম সিম্পল তিনিটা কোণৰ মাপ দিয়া আছে কোন তিনিটা মই ললো a b and c অৰ্থাৎ a is to b is to c দিয়া আছে মোক 1:3:5 ইয়াৰ পৰা মই a লব পাৰো 1x b হ'ব 3x and c হ'ব 5x আৰু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কৰিলে কিমান পায় x plus 3x plus 5x কৰিলে কিমান পাওঁ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী ইয়াৰ পৰা পাম 5 3 8 1 9 9x মানে হয় 180 ডিগ্ৰী ইয়াৰ পৰা হ'ব x equal to 180/9 which is equal to 20 ডিগ্ৰী তো x এৰ ভ্যালু মই কিমান পালো 20 ডিগ্ৰী পালো মোক লাগে ডাঙৰ কোণটো এই তিনিটা কোণৰ ডাঙৰ কোণটো c2 কাৰণ 5x আছে তো c equal to 5 into 20 which is equal to 100 ডিগ্ৰী ইহঁতৰ ভিতৰতকৈ ডাঙৰ কোণ তো অপচন জি আছে এইটো শুদ্ধ আনসাৰ হল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে trigonometry question কি দিয়া আছে আমাক if cos theta equal to 5/13 আমাক কৈছে cos theta equal to কিমান হয় 5/13 হয় তেতিয়া হলে উলিয়াব লাগে sin theta ৰ ভ্যালু কিমান এইটো সুধিছে এতিয়া আমি যদি জানো cos theta মানে কি হয় base by hypotenuse হয় অৰ্থাৎ অসমীয়াত লিখিলে ভূমি ডিভাইড বাই কি হয় কৰ্ণ হয় কৰ্ণ তাৰমানে আমাক cos theta মানে মোক দিয়া আছিল 5/13 ইয়াৰ পৰা মই কি বুজি পালো ভূমি 5 কৰ্ণ কিমান পালো 13 পালো তো মই ইয়াৰ পৰা লিখিব পাৰো base 5 hypotenuse 13 পালো আৰু এটা বস্তু কি আছিল হেডাল হল লম্ব লম্ব কি বুলি কোৱা হয় পাৰপেন্ডিকুলাৰ বা p বুলি বুজোৱা হয় এতিয়া এটা ত্ৰিভুজ দিয়া আছে ধৰি লও এই ত্ৰিভুজটো এটো 90 ডিগ্ৰী base 5 hypotenuse অৰ্থাৎ কৰ্ণডল 13 পাৰপেন্ডিকুলাৰ কিমান হেইটো উলিয়াব লাগে পাইথাগোৰাছৰ ল এপ্লাই কৰিম কি হ'ব পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস 5 স্কয়াৰ ইকুৱেল টু হ'ব লাগে 13 স্কয়াৰ ইয়াৰ পৰা পাম p স্কয়াৰ ইকুৱেল টু 169 minus 25 ইয়াৰ পৰা পাম p স্কয়াৰ ইকুৱেল টু 144 ইয়াৰ পৰা p ৰ ভ্যালু পাম 12 তো লম্বডাল পালো মই 12 এতিয়া মোক লাগে sin থিটা তো মই তিনিটা বস্তু পাই গলো এবাৰ পাৰপেন্ডিকুলাৰ পালো 12 বেস পালো 5 হাইপোটেনাস পালো 13 তো মোক sin থিটা লাগে sin থিটা মানে কি হয় অসমীয়াত কৰ্ণ সৰি লম্ব ডিভাইডেড বাই আলক লিখিছো লম্ব ডিভাইডেড বাই কি হয় হাইপোটেনাস অর্থাৎ কর্ণ বা ইংরেজি লিখলে পারপেন্ডিকুলার ডিভাইডেড বাই হাইপোটেনাস এটা লম্ব বাই কর্ণ কৰিলে হল পারপেন্ডিকুলার ডাল কিমান 12 আৰু h এর ভ্যালু কিমান হাইপোটেনাস কিমান 13 তো আমাৰ आंसर হ'ব sin θ = 12/13 অপশন সি এটো হ'ব গুড आंसर হল আইচিতে নেক্সট কোৱেশ্চনত কি দিয়া আছে a metal sphere of radius 24 cm is cut into 8 equal pieces এটা স্ফেয়ার এটা আছে এটা গোলক এটা আছে মেটেলৰ গোলক লোৰ গোলক এটা আছে ধৰিলো সেইটো ৰেডিয়াস দি আছে আমাক 24 cm বৃত্ত নহয় এটো গোলক হয় 24 cm ইয়াৰ হল ৰেডিয়াস এটো কি কৰে 8টা সমান সমান পিছত ভাগ কাটে মানে 8টা সমান সমান টুকুৰা কৰি কেনে ইয়া কাটা হয় and one piece is melted in the form of a sphere আৰু ইয়াৰ পৰা কি হয় হে 8টা পিস কৰিল নহয় হে 8টা পিছৰ এটা পিছৰ পৰা গলাই কিনে আকৌ এটা স্ফেয়াৰ বনোৱা হয় সৰুকৈ স্ফেয়াৰ এটা বনোৱা হয় 8টা ভাগৰ পৰা এটা ভাগৰ পৰা এটা স্ফেয়াৰ বনোৱা হয় এতিয়া সুধিছে ৰেডিয়াস অফ দা নিউ স্ফেয়াৰ এই নতুন স্ফেয়াৰটো ৰেডিয়াস কিমান হেইটো সুধিছে কমেন্ট ক'ব লাগে 24 cm ব্যাসাৰ্ধৰ এটা গোলকক সমানে কাটি 8 ভাগ কৰা হল ইয়াৰে আভাগক পুনৰ গোলক আকৃতিত গলাই কিনে বনোৱা হল তাৰ নতুন গোলকটোৰ ব্যাসাৰ্ধ কিমান হেইটো সুধিছে এতিয়া এইবিলাক উলিয়াব লাগিলে আমাৰ সদায় মনত ৰাখিবলগীয়া বস্তুটো হল ভলিউমটো কি হয় ভলিউমটো সদায় একে থাকিব লাগিব কাৰণ ডাঙৰ গোলকটো যিমান ভলিউম আছিল 8টা টুকুৰা কৰাৰ পিছত গোটেই 8টা টুকুৰা সাম কৰিলে ভলিউম গিটাৰ যোগ কৰিলে যিমান পাম সেই ডাঙৰ গোলকটো ভলিউমৰ ইকুৱেল পাব লাগিব তো ডাঙৰ গোলকটোৰ ভলিউম উলিয়াই লৈছো ভলিউম কি হয় স্ফেয়াৰৰ ভলিউম 4/3 পাই r কিউব হয় 3/4 নহয় 4/3 পাই r কিউব তো 4/3 ৰাখিলো পাইটো পাই ৰাখিলো r কিউব r ৰ ভ্যালু কিমান 24 তো 24 into 24 into 24 তিনিৰে এবাৰ কাটাকাটি কৰিলো যাব তো ইয়াৰ পৰা পাম 8 4 গুণ 32 into 24 into 24 পাই এইটো পালো মই এই ডাঙৰ গোলকটোৰ ভলিউম এইবিলাক পূৰণ কৰাৰ দৰকাৰ নাই পিছত কাটাকাটি যাব ঠিক আছে ইয়াক মই 8টা ভাগ কৰিম গোটেইখিনিৰ ভলিউম আছিল 32 into
24 into 24 পাই 8টা ভাগ কৰিলে 8 দি হৰণ কৰিম তো এটা ভাগৰ ভলিউম কিমান হ'ব এটা ভাগৰ ভলিউম হ'ব 8 ৰে কাটা কাটি কৰিলে ইয়াক 4 বাৰ যাব এটা ভাগৰ ভলিউম হ'ব 4 into 24 into 24 পাই এটা ভাগৰ ভলিউম এইটো পালো আৰু এই এটা ভাগক কি কৰা হয় আকৌ ইয়াক এই ভলিউমটো গলাই কিনে সৰু স্ফেয়াৰ এটা বনোৱা হয় তাৰ মানে এই সৰু স্ফেয়াৰটো ভলিউম কি হ'ব সৰু স্ফেয়াৰটো ভলিউম হ'ব 4 into 24 into 24 পাই আৰু সৰু স্ফেয়াৰটো ভলিউমৰ ফৰ্মুলা আছে মেকে 4/3 পাই r কিউব তো ইয়াত r ভ্যালু দি উলিয়াব লাগে ঠিক আছে এইটো হ'ব 4 into 24 into 24 পাই এইটো পাইৰ লগত এইটো পাই কেনসেল 4 ৰ লগত 4 কেনসেল তো r কিউব মানে পালো মই 24 into 3 এটো যদি মই ভাঙি দিও ইয়াক মই লিখিব পাৰো 24 মানে কি হয় 8 into 3 হয় আৰু 24 মানে 8 into 3 হয় আৰু ইয়াত 3 এটা এক্সট্ৰা আছে তো ইয়াৰ পৰা আকৌ 2 মানে 8 মানে কি হয় 8 মানে হয় 2 কিউব আৰু 8 মানে কি হ'ব 2 কিউব আৰু 8 আৰু 8 নাই আৰু তাৰ পিছত 3 এটা আছে এটা 3 দুটা 3 তিনিটা 3 তো 3 তাক মই 3 কিউব বুলি লিখিব পাৰো তাৰ মানে মই পালো r কিউব ইকুৱেল টু এইটো পালো therefore r ইকুৱেল টু কি হ'ব r ইকুৱেল টু হ'ব 3 root 2 কিউব into 2 কিউব into 3 কিউব তো 3 root 2 কিউব into 2 কিউব into 3 কিউব মানে হয় বাহিৰত 3 আছে তো ভিতৰৰ সব 3 বোৰ নোহোৱা হৈ যাব তাৰ মানে হ'ব 2 into 2 into 3 হ'ব r ৰ ভ্যালু হ'ব ৰেডিয়াস হ'ব 2 into 2 into 3 আৰু যদি ইনটু কৰিলে 2 গুণ 4 3 গুণ হয় 12 তো 12 সেন্টিমিটাৰ হ'ব এই সৰু গোলকটোৰ ৰেডিয়াস অপচন এ এইটো আছে আমাৰ এইটো হ'ব শুদ্ধ आंसर বুজি পালে আইছো নেক্সট কোৱেশ্চনত কি দি আছে if sin theta equal to cos theta then the value of 1 plus tan theta কৈছে যদি sin theta আৰু cos theta ৰ ভ্যালু সমান হয় tan theta 1 plus tan theta ভ্যালু কিমান আমাক দি আছে sin theta equal to cos theta এটা সমান বুলি কৈছে আৰু আমি tan theta ৰ ভ্যালু উলিয়াব লাগে আমি tan theta মানে কি জানো tan theta মানে জানো sin theta by cos theta হল তো sin theta by cos theta আৰু এই দুটা যেহেতু সমান তো দুটা সমান হলে দুটা কি হ'ব ক্যান্সেল হ'ব এখানে কি হ'ব 1 ৰব তাৰমানে tan theta ৰ ভ্যালু মই কি পালো 1 পালো মোক লাগে 1 plus tan theta তো 1 plus tan theta ৰ ভ্যালু কিমান আছিল 1 আছিল তো 1 plus 1 which is equal to 2 এই आंसर হ'ব অপচন বি 2 হল আইছো নেক্সট কোৱেশ্চনত কি দি আছে লজিক্যাল কোৱেশ্চন কি আছে a geometric figure has two pairs of parallel line এটা জ্যামিতিক চিত্ৰত সমকোণত ছেদ কৰাকৈ দুযোৰ সমান্তৰাল ৰেখা আছে ইন্টাৰসেক্টিং এ ট্ৰাইটেঙ্গল মানে দুযোৰ এনেকুৱা সমান্তৰাল ৰেখা আছে যি দুযোৰে নিজকে বা এজোৰে আনজোৰক কি কৰে 90 ডিগ্ৰী ছেদ কৰে এই দুযোৰ সমান্তৰাল ৰেখা এই একযোৰ সমান্তৰাল আনযোৰ এই একযোৰ এইডালৰ লগত এইযোৰ মানে এইডাল সমান্তৰাল এইডাল সমান্তৰাল এইডাল আৰু ইহতে প্ৰত্যেককে নিজকৈ বেলেগে আনডালক 90 ডিগ্ৰী ছেদ কৰিছে তাৰমানে এইটো এটা কি ফৰ্ম কৰিব ৰেক্টেঙ্গল ফৰ্ম কৰিব ঠিক আছে ৰেক্টেঙ্গল বা স্কয়াৰ দুটা এটা হ'ব ইয়ালৈ কাৰণ নেক্সট স্টেপত আমাক কৈছে one pair is length of 8 cm এডালৰ লেন্থ আমাক 8 cm দিছে আদাৰ 6 cm আৰু আনডাল 6 কৈছে তো এইখিনি পোৱাৰ লগে লগে আমাৰ এইটো চেঞ্জ হৈ গল এইটো আমাৰ ৰেক্টেঙ্গল হৈ গল আই স্কয়াৰ হ'ব নোৱাৰে ইয়াত কাৰণ ইয়াৰ ভ্যালু দুটা বেলেগ তো এডাল 8 কৈছে এডাল 6 কৈছে এতিয়া কৈছে if longer pair size is increased by 2 cm each কৈছে কি এটা মানে নতুনকৈ হেতুক আমি অলপ মডিফাই কৰি কি কৰিলো যে লংগাৰ সাইড আছে এইটোক মই 2 cm বঢ়াই দিলো তাৰমানে 8 আছিল মই 10 cm কৰি দিলো আৰু while the shorter pair is reduced by 2 আৰু সৰু ডালক ডাঙৰ ডালক কি কৰিলো 2 cm বঢ়াই দিলো আৰু ছুটি ডালক মই 2 cm কমাই দিলো 6 cm ৰ ছুটি ইয়াক মই 2 cm কমাই 4 cm বনাই দিলো তেতিয়া হৰিছে তলত নিম্নলিখিত কোনটো উক্তি শুদ্ধ হ'ব হৰিছে চিত্ৰটোৰ ক্ষেত্ৰফল লাগে ক্ষেত্ৰফল উলিয়াই লৈছো ইয়াৰ এৰিয়া কিমান হ'ব l into b কৰিলে হয় 8 গুণ 48 cm স্কয়াৰ ইয়াৰ যদি এৰিয়া উলাও 10 into 4 মানে হয় 40 cm স্কয়াৰ কৈছে কি চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাব ফাৰ্স্ট আমাক এইটো দিয়া আছিল সেকেন্ড আমাক এইটো কৈছে ফাৰ্স্ট আমি এৰিয়া পাইছিলো 48 সেকেন্ড বাৰ এৰিয়া পালো 40 তো ক্ষেত্ৰফলটো কি হল কমি গল তাৰমানে অপচন এ হ'ব আমাৰ কাৰেক্ট आंसर বাকিবোৰ চেক কৰাৰ প্ৰয়োজন নাই হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে a sector of angle 30 degree is cut out from a circular disc এখন সার্কুলার ডিস্ক আছে ইয়াৰ পৰা এটা সেক্টৰ কাটি উলা হ'ল এইটো ইয়াৰ 30 ডিগ্ৰী গৈছে মানে 6 cm ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰা এই বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে এডাল ব্যাসাৰ্ধ লৈছো 6 cm এডাল 6 cm হোৱাৰ লগে লগে এডাল 6 হ'ব এডাল 6 হ'ব
ঠিক আছে 30 ডিগ্ৰী পুনৰ পৰিমাপ কৰা বৃত্তখণ্ড কাটি ললো মানে এই বৃত্তখণ্ডটো মই কাটি উলিয়াই ললো ইয়াৰ পৰা এনেকৈ এইটো এনেকৈ কাটি উলিয়াই ললো বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল এই বৃত্তখণ্ডটোৰ কালি কিমান সেইটো ল'ব লাগে শিকিছো আমি মেনচুৰেশ্যন কৰোতে এৰিয়া অফ এন সেক্টৰ কি হয় থিটা বাই 360 ইনটু পাই আৰ স্কয়াৰ এৰিয়া অফ এ সেক্টৰ ফৰ্মুলা এইটো তো থিটাৰ ভ্যালু কিমান ডিগ্ৰীত কাটিছো আমি 30 ডিগ্ৰী তো ইয়াত হ'ব 30 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাইটো ইয়াত পাই আহিছে পাইটো মই পাই বুলি লিখিম আৰ স্কয়াৰ ৰেডিয়াস কিমান 6 দিয়া আছে তো ইয়াত হ'ব 6 স্কয়াৰ 36 30 ৰে 360 যাব 0 কেনসেল 12 টাইমস যাব আৰু 12 ৰে 37 যাব 3 বাৰ তাৰ মানে কি পালো 3 পাই পালো তো এই সেক্টৰটোৰ এৰিয়া হল 3 পাই অপশন এইটা আছে এইটো হ'ব শুদ্ধ आंसर বুজি পালে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে if pn represent the product of natural numbers from 1 to n কৈছে যদি 1 ৰ পৰা n লৈ স্বাভাৱিক সংখ্যাৰ যোগফলক সংখ্যাবোৰৰ পূৰণফলক pn ৰে সূচোৱা হয় তাহলে pn মানে কি হয় 1 into 2 into 3 into ... into পুৰা n লৈ ইয়াত n থাকিলে n লৈ ইয়াত 2 থাকিলে 2 লৈ 3 থাকিলে 3 লৈ 4 থাকিলে 4 লৈ হেইটো কৈছে ঠিক আছে তেতিয়া হলে উলিয়াব দিছে p1 + p2 + p3 + p4 একদম ভাল কোৱেশ্চন তো p1 কিমান হ'ব p1 মানে কি হয় মই অলৰেডি গলো n আছে কাৰণে ইয়াক n লৈ ইনটু কৰিছো 1 আছে তো আকলাই 1 টো মাল্টিপ্লাই কৰিম বা ফাৰ্স্ট টাৰ্মটো মাল্টিপ্লাই কৰিম p2 কিমান হ'ব p2 মানে দুটা টাৰ্ম 1 into 2 তাৰ পিছত p3 কিমান হ'ব p3 মানে তিনিটা টাৰ্ম 1 into 2 into 3 ন্যাচাৰাল নাম্বাৰ হেকাৰণে 1 ৰ পৰা আৰম্ভ হৈছে এগেইন p4 কিমান হ'ব চাৰিটা টাৰ্ম প্ৰথম 1 2 3 into 4 এইটা ইনটু কৰিলে ইয়াৰ পৰা পাম 1 ইয়াৰ পৰা পাম 2 ইয়াৰ পৰা পাম 2 3 গুণ 6 ইয়াৰ পৰা পাম 6 4 গুণ 24 এতিয়া মই খুদিছে গোটেই কেইটাৰ যোগফল কিমান মানে p1 + p2 + p3 + p4 কিমান গোটেই কেইটা যোগ কৰিলে কিমান পাম 24 6 হয় 30 30 এ 32 32 এ 33 তো 33 হ'ব মোৰ কারেক্ট आंसर অপশন বি হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে the remainder when -46 is divided by 3 ৰিমাইন্ডাৰ সুধিছে যদিহে -46 ক -46 ক 3 ৰে ডিভাইড কৰো ৰিমাইন্ডাৰ কিমান হয় 3 ৰে 46 ক যাব 15 বাৰ -15 টাইমস আৰু তাৰ পিছত ৰিমাইন্ডাৰ কিমান বাকি ৰব 1 বাকি ৰব বা -1 তো -1 বাকি ৰব তো আমাৰ কারেক্ট आंसरটো হ'ব অপশন বি -1 হল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে 16% of 16 plus 16 whole square divided by 16 into 16 एकदम simple question 16 plus 16% दिया है 16% into 16 plus 16 whole square divided by 16 into 16 सब Allah 16 square মানে কি হয় 16 by 100 হয় into 16 plus 16 মানে কি হয় 32 হয় 32 whole square তলত কিমান হ'ব 16 into 16 আৰু 32 হোল স্কয়াৰক মই এনেকৈ লিখিব পাৰো নে 36 দুবাৰ লিখিব পাৰো 32 into 32 লিখিব পাৰো এটা 16 এটা 16 লত ক্যান্সেল 16 ৰে 32 যাব 2 টাইমস আৰু বাকি কাটা কাটি নকৰো কাৰণ তলত 100 আছে 100 পৰত হ'ব 64 এটো সিম্পলিফাই কৰিলে হ'ব 64 ৰ আগত পইণ্ট অৰ্থাৎ 0.64 হ'ব আমাৰ आंसर অপশন ডি গুড आंसर হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে ফাইন্ড দা ভ্যালু অফ 1 প্লাস এটো ভ্যালু উলিয়াব দিছে এটো সিম্পল কোৱেশ্চন কি দিয়া আছে 1 plus what আছে 1 plus 2 root 2 plus 3 root 3 divided by 2 plus 6 root 2 plus 4 root 2 3 আছে এটো সলিউশন উলিয়াব দিছে বা সমাধান কৰিব দিছে তো এলসিয়াম ললো এলসিয়াম কি হ'ব 2 plus 6 root 3 plus 4 root 2 ইয়াত 1 আছে তো 1 ৰে সবক মাল্টিপ্লাই হ'ব 1 ৰে সবক মাল্টিপ্লাই হলে তলৰ গোটেই সবক মাল্টিপ্লাই হলে ওপৰত এই তলত যে আছে গোটেই হ'ব ওপৰত বহি যাব তো ওপৰত হ'ব 2 plus 6 root 3 plus 4 root 2 ইটো হ'ল তাৰ পিছত প্লাস আছে এইডাল প্লাস আৰু সেকেন্ড টার্ম ইটো আছে ইটো ইয়াত মই যেনেকৈ আছে এজিটিস পাতিব লাগিব বা মই এনেকৈ লিখিব পাৰো ইটো হ'ল প্ৰথম তাৰ পিছত হ'ব 1 plus 2 root 2 plus 3 root 3 এইটো তো ব্র্যাকেট সমূহ উঠাই দিছো একেবাৰতে দীঘলীয়া নকৰো তো ইয়াৰ পৰা মই কি পাম যদি চাও তলতটো মই তেনেকৈ আছে এনেকৈ লিখিলো 2 plus 6 root 3 plus 4 root 2 লিখিলো ওপৰত যদি চাও এই দুইটোৰ লগত এই একটো যোগ কৰিব পাৰি যোগ কৰিলে পাম 3 plus 6 root 3 লগত আৰু root 3 থকা এইটো আছে 6 root 3 লগত 3 root 3 plus কৰিলে 6 3 9 9 root 3 হয়
4 root 2 লগত 2 root 2 প্লাস কৰিলে কিমান হয় 4 দিয়ে 6 root 2 হয় ঠিক আছে ইয়ালে তাৰ পিছত যদিহে মই চাও ওপৰত কি কৰিব পাৰি ইয়াকো 3 ৰে ডিভাইড হয় ইয়াকো 3 ৰে ডিভাইড হয় ইয়াকো 3 ৰে ডিভাইড হয় তো 3 এটা কমন ল'ব পাৰো 3 কমন ল'লে ইয়াত হ'ব 1 প্লাস 9 ৰ পৰা 3 কমন ল'লে 3 root 3 হ'ব আৰু 6 ৰ পৰা 3 কমন ল'লে 2 root 2 হ'ব তলত কি হ'ব তলত যদি চাও ইয়াৰ পৰা 2 কমন ল'ব পাৰি ইয়াৰ পৰা পাৰি তলত 2 এটা কমন ল'লো কি হ'ব ইয়াত 1 ৰব 6 ৰ পৰা 2 কমন ল'লে 3 root 3 হ'ব এগেইন 4 পৰা 2 কমন ল'লে 2 root 2 হ'ব আৰু যদি এবাৰ ভালদৰে চকু ফুৰাও এই টাৰ্মটো আৰু এই টাৰ্মটো কি হয় একেই এইটো লগত এইটো ক্যান্সেল হৈ যাব হৈ গলে কি ৰব 3/2 ৰব তো 3/2 হ'ব আমাৰ কারেক্ট आंसर অপশন সি হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে The product of two binary numbers 101 and 10 expressed in binary number এই দুটা binary numberৰ productৰ binary ফৰ্মেশন কেনেকুৱা হ'ব হেইটো কৰিছিল এইটো মই কৰি দিছো যদি কিবা ভুল হয় আপোনালোকে কমেন্ট বক্সত জনাব পাৰে ঠিক আছে তো 101 মোৰ মতে এনেকুৱা হ'ব লাগে এটো তো মাল্টিপ্লাই কৰিলে আমি 10 ইয়াত তো 000 পাম 0 ৰে মাল্টিপ্লাই কৰিলে ইয়াত তো পাম আমি 101 তো ইয়াৰ পৰা পাম 0 to 0 হ'ব 0 plus 1 মানে হ'ব 1 0 plus 0 0 হ'ব 1 to 1 হ'ব তো 1010 হ'ব লাগে মোৰ মতে মাল্টিপ্লাই কৰিলে অপচন 1010 অপচন বি হ'ব লাগে যদি কিবা ভুল হয় কমেন্ট বক্সত জনাই দিব ঠিক আছে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে The product of the mean and median of the data set মান এই ডাটা সেটটো আমাক উলিয়াব লাগে গড় আৰু মধ্যমাৰ পূৰণফল উলিয়াব লাগে তো ইয়াৰ প্ৰথমতে আমি মিন উলিয়াব লাগিব তাৰ পিছত মই উলিয়াব লাগিব মিডিয়ান তো মিনটো কি হ'ব মিনটো হয় গোটেই সমূহৰ যোগফল ডিভাইডেড বাই যিমানটা আছে সিমানটা কিমানটা গণিত ল 1 2 3 4 5 6 7 8 9 10 11 11টা আছে তো 11 ৰে ডিভাইড হ'ব আৰু কি কৰিম মই গোটেইখন প্লাস কৰিম তো প্লাসটো মই ডাইৰেক্টলি কৰি দিছো পাতি থকাৰ ইয়াত জাগা নহব 1 plus 0 কিমান হল আগে মই নিগেটিভ এটা প্লাস কৰি লৈছো মানে -3 -2 -4 প্লাস কৰিলো কিমান পালো -3 -2 -7 আৰু -4 কিমান হল -11 হল ঠিক আছে আৰু এবাৰ পজিটিভ এটা প্লাস কৰিলে হ'ব 1 1 3 হল 4 শূন্য কেইটা যোগ কৰিলে নাই 1 3 4 4 3 8 28 14 14 1 15 15 2 কিমান হয় 17 হয় তাৰ মানে এইটো পালো 17 ইয়াৰ পৰা পা -11 plus 17 মানে হয় 6 তো যোগফল কি পালো গোটেই সমূহৰ যোগফল পালো 6 তো ইয়াত হ'ব যোগফল ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশন অৰ্থাৎ 6/11 পালো ইয়াৰ মিন आंसर ইয়াতে হেগুৱা নাই মিন হে উলিয়ালো এতিয়া মিডিয়ান উলিয়াব লাগে তো মিডিয়ান কেনেকৈ উলিয়াই মিডিয়ান উলিয়াবলৈ যেটো আমাক ডাটা সেট দিয়ে থাকে তাক আমি সদায় ইনক্ৰিজিং অৰ্ডাৰত লিখিব লাগে মানে সৰুৰ পৰা ডাঙৰলৈ লিখি ল'ব লাগে তো সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিলে প্ৰথম সৰু কোনটো হ'ব -5 টো হ'ব -5 লিখিলো কমা নেক্সট হ'ব কোনটো -4 হ'ব -4 কমা নেক্সট হ'ব -2 কমা নেক্সট -1 নাই 0 আছে এটা দুটা 0 দিলো কমা তাৰ পিছত 1 আছে 1 কমা 1 ৰ পিছত আৰু কি আছে আৰু এটা 1 আছে তো 1 কমা 2 আছে 2 দিলো কমা 3 আছে নে 3 আছে 3 দিলো কমা 4 আছে 4 দিলো কমা 5 নাই 6 আছে 6 দিলো 11টা হৈছে নে 1 2 3 4 5 6 7 8 9 10 11 11টা হৈছে তো ইয়াৰ মিডিয়ান উলিয়াব লাগে মিডিয়ান মানে কি হয় টোটাল 11টা আছে তো 11টা বস্তুৰ মাজৰ বস্তু কোনটো হ'ব 6 নম্বৰ বস্তুটো মাজত হ'ব ইফালে 5টা থাকিব আৰু ইফালে 5টা থাকিব 6 নম্বৰটো হ'ব মাজত তো 6 নম্বৰ টাৰ্ম কোনটো 1 2 3 4 5 6 6 নম্বৰ টাৰ্ম এইটো তো এইটো হ'ব এই ডাটা সেটৰ মিডিয়ান তো মিডিয়ান পালো 1 আমাক কৰিছে মিন আৰু মিডিয়ানৰ পূৰণফল লাগে তো মিন আৰু মিডিয়ান পূৰণ কৰিলে পাম 6/11 into 1 which is equal to 6/11 তো 6/11 হ'ব আমাৰ কারেক্ট आंसर হল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে সিম্পল কোৱেশ্চন সলিউশন মানে সলভ কৰিলে হল এইটো কি দিয়া আছে √225/729 এবাৰ পাতি লৈছো 225/729 minus 25/144 minus 16/81 তো ইয়াৰ পৰা মই পাম √225 মানে হয় 15 আৰু √729 মানে হয় 27 ঠিক আছে minus 25 মানে হয় 4 আৰু 144 মানে হয় 12 minus ইয়াত হ'ব 4/9 তো কাটাকাটি কৰিলো এইটো 3 ৰে যাব 5 বাৰ 3 ৰে যাব 9 বাৰ আৰু না যায় তো আমি ফাইনালি পালো এখিনি মই নোহোৱা কৰি দিলো 5/9 লিখিলো ডাইৰেক্ট ইয়াত 5/9 হলিয়ালে তো এইটো আমি এলসিয়াম ললো কিমান এলসিয়াম হ'ব 36
9 4 গুণ 37, 5 4 গুণ 20, 12 3 গুণ 37, 3 5 গুণ 15, 9 4 গুণ 37, 4 4 গুণ 16, এইটো ইয়াৰ পৰা পাম 20 minus 31 divided by 36, ইয়াৰ পৰা হ'ব minus 11 by 36, so minus 11 by 36 হ'ব আমাৰ correct answer, বুজি পালে? আহিছো next question কি দিয়া আছে, 72 toffees were distributed to some boys in a group, এজন দলত 72 জন ল'ৰাৰ মাজত চকলেট বিতৰণ কৰা হ'ল, each boy in the group got twice as many of the toffees as a number of boys, কৈছে কি দলৰ প্ৰতিজন ল'ৰাৰ ভাগত টফিৰ সংখ্যা দলত থকা মুঠ ল'ৰাৰ সংখ্যাৰ দুগুণ, মানে দলত যদি 10টা আছে, বয় যদি 10টা আছে, বয় যদি 10টা আছে, তো এজনে কিমান পাব, এজনে 20টাকৈ পাব, তাকে কৈছে প্ৰতিজন ল'ৰাৰ ভাগত পৰা টফিৰ সংখ্যা মুঠ ল'ৰাৰ সংখ্যাৰ দুগুণ, 10টা আছে তো এজনে 20টাকৈ পাব, যদি 4টা ল'ৰা থাকে এজনে পাব 8টাকৈ, যদি 5টা ল'ৰা থাকে এজনে পাব 10টাকৈ, সেইটো কৈছে। ধৰি লওক এক্সট্ৰা ল'ৰা আছে তো এজনে কেইটাকৈ পাব, টুৱাইজ এক্স কৈ পাব এজনে, ঠিক আছে। ইয়ালে দলটোত থকা ল'ৰা মুঠ সংখ্যা উলিয়াব লাগে, এইটো মই ললো নাম্বাৰ অফ বয়জ, এইটো হ'ল নাম্বাৰ অফ বয়জ এক্স, আৰু এজনে কেইটাকৈ পায়, টুৱাইজ এক্সটাকৈ পায়, তো এজনে পায় টুৱাইজ এক্স ইনটু বয়সৰ নাম্বাৰে মাল্টিপ্লাই কৰিলে মই কিমান পাম, টোটেল নাম্বাৰ অফ টফিজ পাম 72, ইয়াৰ পৰা হ'ব 2x স্কোৱাৰ ইকুৱেল টু 72, ইয়াৰ পৰা হ'ব x স্কোৱাৰ ইকুৱেল টু 72/2, ইয়াৰ ভেলু হয় 36, আৰু ইয়াৰ পৰা x ইকুৱেল টু হ'ব 6, তাৰমানে ল'ৰা সংখ্যা কিমান 6টা, 6 হ'ব আমাৰ কাৰেক্ট এনসাৰ হ'ল। আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে আমাক, তাৰমানে আমি এনসাৰ কি পালো 1, 13,310 হ'ব আমাৰ কাৰেক্ট এনসাৰ হ'ল। আহিছো নেক্সট কুৱেশ্যন, আৰু এইটো লাষ্ট কুৱেশ্যন, কি দিয়া আছে আমাক, a person borrows a sum of rupees 1 lakh at a simple interest of 6% per annum for 2 years, এজন মানুহে কি কৰে 6% সৰল সুদত 1 লাখ টকা 2 বছৰৰ বাবে ধাৰলৈ লয়, ঠিক আছে। ইয়ালৈ তাৰপিছত কৈছে and invest the amount at a compound interest of 6%, আৰু সেই টকাটো সি কি কৰে কম্পাউণ্ড ইন্টাৰেষ্টত 6% হাৰত কম্পাউণ্ড ইন্টাৰেষ্টত ইনভেষ্ট কৰে 2 বছৰৰ কাৰণে, মানে কি কৈছে সেই যিটো 1 লাখ টকা ললে সি, সেই 1 লাখ টকাটো সি ঘৰত বহাই নাৰাখি আকৌ সি 6% সুতৰ হাৰত চক্ৰবৃদ্ধি সুতত 2 বছৰৰ কাৰণে আকৌ ইনভেষ্ট কৰি দিলে। এটা হৈছে আফটাৰ ৰিটাৰ্নিং দ্য বৰ'ড এমাউণ্ট উইথ ইণ্টাৰেষ্ট দ্য পাৰ্চন আৰ্নছ এ প্ৰফিট অফ, এতিয়া মানুহজনে যি 1 লাখ টকা ধাৰলৈ লৈছিল সেইটোৰ লগতে যিমান ইণ্টাৰেষ্ট পে কৰিব লাগে সেইখিনি দিয়াৰ পিছতো তাৰ কিমান টকা লাভ হৈ থাকিল সেইটো সুধিছিল, মানে দুটা পাৰ্ট আছে, এটা হ'ল আমাক 1 লাখ টকাৰ কি হ'ব চিম্পল ইন্টাৰেষ্ট হ'ব 6% ৰেটত, 6% ৰেটত কেই বছৰৰ কাৰণে 2 বছৰৰ কাৰণে চিম্পল ইন্টাৰেষ্ট হ'ব, তো এছআই কিমান হ'ব, এছআই হ'ব ইয়াত প্ৰিন্সিপাল ইনটু ৰেট ইনটু টাইম PRT by 100, 00 কেনসেল, তো কি হ'ব 6 দুগুণ 12, তাৰমানে এইটো হ'ব 12,000, কি হ'ব ইন্টাৰেষ্ট হ'ব এছআই 12,000, তো এমাউণ্টটো কিমান হ'ব, এমাউণ্ট হয় প্ৰিন্সিপাল প্লাছ এছআই, প্ৰিন্সিপালটো আছিল 1 লাখ, এছআই দিব লাগিল মই 12,000, তাৰমানে টোটেল এমাউণ্ট মই দিব লাগিব 1,12,000 টকা, 2 বছৰৰ পিছত মই এইটো ধাৰ মাৰিব লাগিব। আকৌ এই 1 লাখ টকাটো মই ঘৰত বহাই ৰখা নাই, মই কি কৰিলো তাক কম্পাউণ্ড ইন্টাৰেষ্টত ইনভেষ্ট কৰি দিলো, তো তাক কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে এমাউণ্ট কিমান হ'ব, কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলা আছিল এমাউণ্ট ইকুৱেল টু P হোল ইনটু 1 প্লাছ R বাই 100 হোল পাৱাৰ N, N মানে কিমান 2 বছৰৰ কাৰণে কৰিছো, তো ইয়াত স্কোৱাৰ, তো এমাউণ্টটো হ'ব P প্ৰিন্সিপাল কিমান 1 লাখ, এইটো 1 প্লাছ R, R মানে ৰেট কিমান 6/100 হোল স্কোৱাৰ, ইয়াৰ পৰা পাম 1 লাখ ইনটু এইটো হ'ব 1 প্লাছ 6/100 মানে হয় 106/100, আৰু হোল স্কোৱাৰ আছে, তো এইটোক মই আকৌ একবাৰ লিখিম 106/100, ইয়াৰ ডাবল জিৰ' কেনসেল, 4টা জিৰ', সৰি ইয়াৰ ডাবল জিৰ' আৰু ইয়াৰ ডাবল জিৰ', ইয়াৰ 4টা জিৰ' লগত কেনসেল হ'ল, তাৰমানে 10 ৰৈ গ'ল, আৰু ইয়াত 106 ইনটু 106, তো এইটো মাল্টিপ্লাই কৰিলে কিমান হয় 106ক যদি মাল্টিপ্লাই কৰো ডাবল জিৰ' হ'ব, আৰু 6 ৰে 106ক মাল্টিপ্লাই কৰিলে 6 গুণ হ'ব 36, আৰু 6 গুণ এইটো হ'ব 36, 1 6 12 দি হাতেৰে 1123, তাৰমানে এমাউণ্টটো হ'ব 1,12,000, এইটো এটা ইয়াত 10 এটা আছে নহয়, তো এইটো 10 ইনটু হ'ব 11,236, আৰু 10 ৰে মাল্টিপ্লাই কৰিলে পাম 1,12,200, 10 ৰে মাল্টিপ্লাই কৰিলে 1,12,360,
এইটো পাম তাৰমানে মই সিম্পল ইন্টাৰেষ্টত মানুহজনক পৰিশোধ কৰিব লাগিব 1,12,000 টকা আৰু সেই কম্পাউণ্ড ইন্টাৰেষ্টৰ পৰা মই টোটেল কিমান টকা পাম 1,12,360 টকা পাম তাৰমানে মই কিমান টকা বেছি পাইছো ইয়াত যিমান টকা বেছি পাইছো সেইটো মোৰ প্ৰফিট কিমান টকা বেছি পাইছো মই ইয়াত 1,12,000 ইয়াতো 1,12,000 কিন্তু 360 টকা এক্সট্ৰা পাইছো তাৰমানে 360 টকা বেছি পাইছো তো এইটো হ'ব মোৰ প্ৰফিট তাৰমানে মোৰ প্ৰফিট হ'ব ₹360 ঠিক আছে তো বুজি পালে গোটেই মোৰ কোৱেশ্চন মই সলভ কৰি দিলো ধুনীয়াকৈ তো কিমান আপুনি স্কোৰ কৰিলে এই সময়ৰ ভিতৰত আপোনালোকে কমেন্ট বক্সত জনাই দিব লগতে ভিডিওটো বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব আজিলৈ মানে নেক্সট মই ৰিজনিঙৰ টপিক মানে কুৱেশ্চনসমূহ গোটাই আমি সলভ কৰি দিম তাৰ কাৰণে নেক্সট ভিডিওটো চাব আজিলৈ মানে থ্যাংক ইউ